নাই চাওক আমি আমাৰ কুটুম মিলন হৈছে আমাৰ কুটুম শব্দটো হৈছে আমাৰ পাতৰ জাতিটো সকলো মানুহ জাতি জনগোষ্ঠী গোটেইকেইটাক আমি কুটুম ভাই বুলি কওঁ আমাৰ ভাষাত এইটো মানে চাহ জনগোষ্ঠীৰ ভাষাত হয় কুটুম মানে আমাৰ জাতিকেইটা আমাৰ জাতি কুটুম আৰু মিলন মানে আমি ইয়াত এক মিলিত হৈছোঁ আৰু মিলিত হৈছোঁ মানে আমি আজিৰ তাৰিখত আপোনালোকে দেখিছে এটা ডিজিটেল যুগ আজি বিজ্ঞান যুগ সেই বিজ্ঞান যুগত আমাৰ জনগোষ্ঠীটো উত্তৰণ ক্ষেত্ৰত আমি কেনেকৈ কৰিলে আমাৰ জনগোষ্ঠীটো উত্তৰণ হ'ব যাৰ ক্ষেত্ৰত আমি মত বিনিময় কৰিবৰ বাবে আজি এই কুটুম মিলনৰ যোগেদি আমি সকলো এক জেগা গোট হৈছোঁ আমাৰ কৰণীয় কাম বহুত আছে এইখিনি কৰিবলৈ কাৰণে আগবাঢ়িছোঁ আৰু আপোনালোকে নিশ্চয় জ্ঞাত যে আজি বিভিন্ন জাতি জনগোষ্ঠী মিলি বৃহত্তৰ এটা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সৃষ্টি হৈছে আৰু বৃহত্তৰ সমাজ মিলি এটা চাহ জনগোষ্ঠী হৈছে আৰু চাহ জনগোষ্ঠীৰ এটা অবিচ্ছেদ্য অংগ হিচাপত আমি পাতৰ জাতিটো হৈ আৰু পাতৰ জাতিটোৰ আমাৰ নিজস্ব কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আমি এই অনুষ্ঠানটো পাতিছোঁ আৰু আপোনালোকে নিশ্চয় জ্ঞাত যে পাতৰ সমাজ বুলি কোৱা নাই চাহ জনগোষ্ঠীৰ সৰ্বাধিক গোষ্ঠীবিলাক বা পিছপৰা জনগোষ্ঠী চাহ বাগানৰ এটা বাস কৰা সৰ্বাধিক 80% বাস কৰা আছে আৰু আমাৰ এই জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাক আজি আপোনালোকে দেখিছে বাল্য বিবাহ মানে হৈছে আৰু তাৰ ক্ষেত্ৰত আমাৰ আজিৰ যুগত বাল্য বিবাহটো মানে সম্পূৰ্ণভাৱে এটা মানে অপৰাধ হৈছে আৰু বাল্য বিবাহ হ'লে আমাৰ যি সন্তান জন্ম বা ভালকৈ মানে তেখেতসকলৰ মগজৰ মানে বিকাশ নহ'ব যাৰ ক্ষেত্ৰত আমি বাল্য বিবাহটো সম্পূৰ্ণভাৱে বন্ধ কৰিবৰ কাৰণে এটা ওৱাৰনেছ ইয়াৰ দ্বাৰা আমি ওৱাৰনেছ সৃষ্টি কৰিম আৰু আপোনালোকে এটা দেখিছে আমি মাধৱ দ্ৰব্য বা চেকৰ গুটকা ইত্যাদি আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক খুৱাইছে আৰু তেখেতসকলৰ স্বাস্থ্যৰ কাৰণে একটু হানিকৰ এইবিলাক কৰিছে আৰু আমি 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 সকলো মানে ল'ৰা ছোৱালীবিলাকক আমি স্কুলমুখী আমি কেনেকৈ স্কুলমুখী কৰিম আমি আপোনালোকে নিশ্চয় জ্ঞাত যে মানুহৰ প্ৰত্যেকটা অকল চাহ জনগোষ্ঠী বুলি কোৱা নাই মানুহ মানে আমাৰ একদম মেইন শক্তি হৈছে আমাৰ শিক্ষাটো মানুহৰ মেৰুদণ্ড এই মেৰুদণ্ডটো শক্তিশালী কৰিবৰ কাৰণে আমাৰ শিক্ষা লাগিব আৰু শিক্ষা হ'লে অট'মেটিকলি আমাৰ জনগোষ্ঠীটো উত্তৰণ হ'ব গতিকে আমি শিক্ষাৰ ক্ষেত্ৰত আমি কেনেকৈ আমি বাহিৰমুখী আমি কৰি যাম আপোনালোকে দেখিছে আজিৰ তাৰিখত আপোনালোকে UPSC IPSC আমাৰ অফিচাৰ নাই বহুত নগণ্য আছে ভাল এটা আমি IAS অফিচাৰ নাই আমি অসমত যদি বসবাস কৰি আছোঁ প্ৰত্যেকটা জাতি জনগোষ্ঠী মিলিকে সেই অসমটো উত্তৰণ ক্ষেত্ৰত অসমৰ উন্নয়ন ক্ষেত্ৰত আমি কাম কৰি যাম আৰু অসমত বসবাস কৰি আছোঁ বৃহত্তৰ এটা চাহ জনগোষ্ঠীৰ অবিচ্ছেদ্য অংগ হিচাপে হয় চাহ জনগোষ্ঠী যদি পিছ পৰি থাকিব কেতিয়াও অসমীয়া জাতিটো আগবাঢ়ি যাব নোৱাৰিব গতিকে অসমীয়া জাতিটো আগবাঢ়ি যাব হ'লে চাহ জনগোষ্ঠীটো মানে সফল হ'ব লাগিব বিভিন্ন দিশত আগবাঢ়িব লাগিব আৰু চাহ জনগোষ্ঠীটো আগবাঢ়িব হ'লে আমি পাতৰ জাতিটো প্ৰত্যেকটো সমাজে আগবাঢ়িব লাগিব আৰু এইখিনি বাৰ্তা লাভ কৰিবৰ কাৰণে আমি কুটুম মিলন আমি গাঁৱে ভূঞে পাহাৰ ভৈয়াম যিমান মানুহ আছে এক জেগাত জমা হৈ আমি এইখিনি বস্তু আমি বাৰ্তা লাভ কৰিবৰ কাৰণে সেই কুটুম মিলনটো অনুষ্ঠিত কৰিছোঁ আজি আমাৰ প্ৰায় 13টা ওচৰা ওচৰি 13টা জিলা আছে 13টা জিলা প্ৰায় আমাৰ আপোনালোকে নিশ্চয় দেখিছে আমাৰ মানে 1500 মানুহ ইয়াত সমাগত হৈছে 15,000 মানুহ ইয়াত সমাগত হৈছে আৰু বহুত হয়তো য'ত ত'ত আছে আমাৰ প্ৰায় আমাৰ 20,000 মানুহ সমাগত হৈছে ইয়াত আৰু আজি আমি মুকলি সভা দিছোঁ 4টা বজাত আমাৰ আঠচাৰ সভাপতি সন্মানীয় ধীৰাজ গোৱালা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু জাতীয় মহাসভাৰ সম্পাদক অৰুণ কামত ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সদৌ ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাক ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ আমি যিহেতু পাতৰ জাতিটো বা চাহ জনগোষ্ঠীৰ উত্তৰণ ক্ষেত্ৰত সকলোৰে আমাৰ সহায় সহযোগ লাগিব তেতিয়া চাহ জনগোষ্ঠীটো উন্নতি হ'ব চাহ জনগোষ্ঠীৰ উন্নতি হ'লে অসমীয়া জাতিৰ উন্নতি হ'ব